নমস্কাৰ ভিউৱাৰ্ছ। ইলেকশ্যনৰ ৰিজাল্টৰ পিছদিনা অৰ্থাৎ যোৱা সোমবাৰে কৰা ভিডিঅ' এইটো, আৰু আজি হ'ল শনিবাৰ। এই ভিডিঅ'টো মই নগাঁৱৰ পৰা গুৱাহাটীলৈ যাওঁতে কৰিছিলোঁ এই ভ্লগটো, কিন্তু বিশেষ এটা কাৰণত এটা দুখৰ খবৰ আহিলে সেইদিনাখন মই গুৱাহাটী ঘৰ পোৱাৰ পিছত, তো যাৰ কাৰণে মই এই ভিডিঅ'টো আপলোড কৰিবলৈ নোৱাৰিলোঁ আৰু বাকীখিনিও কৰিব নোৱাৰিলোঁ। সোনকালে মই গুচি আহিবলগীয়া হ'ল ঘৰৰ পৰা ওলাই, আৰু সেই দিনটো তাৰ পিছতো ব্যস্ত হৈ পৰিলোঁ আৰু মন চনবিলাকো বেয়া আছিলে। কিন্তু আজি ভাবিলোঁ এই কৰি থোৱা যোনখিনি মোৰ ৰেকৰ্ডিং আছিলে সেইখিনিকে মই ভাবিলোঁ আজি আপোনালোকৰ ওচৰত দেখুৱাওঁ। তো আজি মই সেইখিনি ভিডিঅ'ই মানে সেইটো ভ্লগ লৈ পেলাই আহিছোঁ। তো নতুনকৈ কৰা নহয়, সেইটো অলপমান আধৰুৱা হ'ল পিছৰখিনি। তো যিয়ে নহওক আজি সেইটোকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আহকচোন কিনো কৰিলোঁ সেইদিনাখন, আপোনালোকে চাওক। হেল্ল' ভিউৱাৰ্ছ, আৰ শৰ্মা চেনেলৰ পৰা আকৌ এবাৰ আপোনালোকক স্বাগতম। আমি আজি গুৱাহাটীলৈ গৈ আছোঁ। যোৱাকালি ইলেকশ্যনৰ ৰিজাল্ট দিছে আৰু আমাৰ নগাঁৱৰ ৰিজাল্ট খুবেই ভাল। আজি এবছৰ ধৰি মই নগাঁৱতে আছোঁ, আৰু নগাঁৱত আপোনালোকে সকলোৱে জানে নগাঁৱৰ ৰূপক শৰ্মা আমাৰ ইয়াত জিকিছে। পুনৰবাৰ তেখেত আকৌ এবাৰ বিধায়ক হৈছে, আৰু আমি আজি এটা বিশেষ কামত গুৱাহাটীলৈ গৈ আছোঁ। ঘৰখনো বহুত দিন হৈ গ'ল, লেতেৰা হৈ গৈছে, তো অলপমান চাফা তাফা কৰি আহোঁ, আৰু কামো আছিলে অলপ। এতিয়া আহি আছোঁ। আমাৰ এতিয়া ঘড়ীত 9:14 হৈছে ঘড়ীত, আৰু বেলিয়ে ক্লাছ কৰি আছে। গাড়ীতে এনেকৈ এতিয়া আমি অহা যোৱা কৰিলে গাড়ীতে ক্লাছ কৰিবলগীয়া হয়। ভূমিকম্পৰ পিছৰ পৰা মানে আমি বিৰাট ভয় খাইছোঁ, সেইকাৰণে তাইক ঘৰত অকলে এৰি থৈ আহিবলৈ ভয় লাগে। সেইকাৰণে তাই ইয়াতেই চব লৈ পেলাই ইয়াতেই তাই ক্লাছ কৰি আছে। তো বেলি ক্লাছ কৰি আছে, আৰু মই আজি এই ভ্লগটো বনোৱাৰ কাৰণ হ'ল চিটুৱেশ্যনটো ইমান বেছি বেয়া হৈ গৈছে দিনে দিনে। এতিয়া আমি ক'তো ওলাবই নোৱাৰা হৈছোঁ, সেইটোৱেই। তাৰ উপৰি মোৰ পৰিয়ালৰ আমাৰ পৰিয়ালটো খুব সৰু পৰিয়াল, আৰু আমাৰ যিসকল আছে আমাৰ পৰিয়ালৰ প্ৰায় সকলোৰে ক'ভিড হৈছে। আৰু মোৰ জেঠাল, মোৰ ছিষ্টাৰ ইন ল' দুগৰাকী, তেখেতৰ ল'ৰা, সকলোৰে ক'ভিড হৈছে। আৰু বেলিৰ এজন আংকল বিশ্বনাথন আনন্দ, তেখেতৰো হৈছিলে। তো চবৰে হৈছে, আৰু লগতে মোৰ মাৰ ফালৰো, মোৰ মহাৰ হৈছে। সাৱধানে থকাটো বিৰাট দৰকাৰ হৈ পৰিছে। মন চনবিলাক বিৰাট বেয়া। কালি ইলেকশ্যনৰ ৰিজাল্ট বুলি ওলাই গৈছোঁ যদিও পুলিচটো বাৰু চবতে আছিলে, যাবলৈ দিয়া নাই, আৰু গাড়ীৰ পৰা নামাও নাইকিয়া। ইয়াৰ ওপৰত আকৌ এতিয়া এটা ভয় হৈ গৈছে, কোন মুহূৰ্তত ভূমিকম্প আহে ঠিক নাই, তেনেকুৱা এটা মানুহবিলাকৰ অৱস্থা এনেকুৱা হৈ গৈছে। আৰু আজি গুৱাহাটীলৈ আহিম নাহিমকৈ এনেকৈ পেলাই আহিছোঁ। অহাটো জৰুৰী হয়, কাৰণ কাম আছে কিবা। তো এতিয়া যাওঁ। তো মই ভাবিলোঁ ঠিক আছে, এনেকৈ মানে এটা যদি আপোনালোকৰ লগত সংস্পৰ্শত থাকোঁ, মনটো অকণমান ভাল লাগে, কিবা এটা কৰিবলৈ মন গ'ল। তো ভাবিলোঁ ঠিক আছে, আজি মই এতিয়া নাজানো আগত মোৰ কাৰণে কি মানে ৰৈ আছে, কি এক্সপিৰিয়েঞ্চ কৰিবলৈ পাওঁ। তো যি এক্সপিৰিয়েঞ্চ কৰিবলৈ পাওঁ, বা আজি আমাৰ জাৰ্ণিটো যেনেকৈ ষ্টাৰ্ট হৈছে, আগলৈ কি হৈ থাকে, মই আপোনালোকৰ লগত থাকিব বিচাৰিছোঁ, আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বেলিৰ ক্লাছ এতিয়াও চেছ হোৱা নাই, আৰু এতিয়া পূৰা বৰষুণ দি আছে, আৰু মোৰ চশমা লাগি গৈছে অলপ দূৰত চাবৰ কাৰণে এযোৰ, আকৌ ৰিডিং গ্লাছ এযোৰো আছে। চশমা পিন্ধি পেলাই মই বৰ বেয়া পাওঁ, কিন্তু নিপিন্ধিলে উপায় নাই। এই যে মই এনেকৈ পেলাই ভিডিঅ' কৰাৰ কাৰণটো হ'ল আপোনালোকক এই ছাইডবিলাক দেখাই আছোঁ। বৰষুণ দি আছে, চাৰিওফালে গ্ৰীণ, বিৰাট ভাল লাগিছে। আৰু এয়া চাওক সন্মুখৰ ফালে বৰষুণ দি আছে, ইমান ধুনীয়া লাগে নহয় এনেকৈ বৰষুণৰ বতৰত ক'ৰবালৈ আহি পেলাই।
চাৰিওফালে গ্ৰীণ আৰু মাজে মাজে আপোনাৰ কৃষ্ণচূড়া, ৰাধাচূড়া, এপ্ৰিল ফুল এইবিলাক চব ফুলবিলাক ফুলি আছে এতিয়া। গছবিলাক একদম 100% মানে ফুলেৰে ভৰ্তি। ইমান ভাল লাগে চাই পেলাই। ভাল বেলেগটো এৰিয়ে আহিলোঁ। শ্বিলঙৰ নিচিনা হৈ যোৱা নাই নে তাৰমানে? 9:40 হ'ল। তো তুমি অকণমান কিবা ক'বা নেকি? এতিয়া মোৰ ক্লাছ শেষ হ'ল। মোৰ ফাৰ্ষ্ট ক্লাছ 9 to 9:40 আছিলে। মই এতিয়া 20 মিনিটৰ এটা ব্ৰেক পাইছোঁ। এতিয়া এজ কৰোণাৰ বাঢ়ি আছে, তো মায়ে নিবিচাৰে যে আমি বাহিৰত খাওঁ, কাৰণ ইমান জাকিং। কোৱা তুমি কৈ আমি নিবিচাৰ মানে মায়েও নিবিচাৰিলে, ময়ো নিবিচাৰিলোঁ। আৰু একচুৱেলি কোনেও ভাল পোৱা নাছিলে মানে আমি বাহিৰত খাম, কাৰণ কৰোণা ইমান বাঢ়ি আছিলে। সেইকাৰণে মায়ে বেগটোত কিছুমান তুমি মানে এতিয়া treats লৈ আহিছে। কৈ আছা নেকি? Treats লৈ আহিছে। This is a banana, healthy for our health. Then this is cucumber. বহুত পানী আছে ইয়াত, খাব লাগে। ৰাতিপুৱা খালেতো বহুত ভাল, হজম হয়, গুড ফৰ our health. তাৰপিছত আমি আজি কণী আৰু আলু দি পেলাই ভাত খাম ফাৰ্ষ্ট অফ অল। তো মায়ে কণী আলু এইবিলাক লৈ আহিছে। ক'ত লৈ আহিছোঁ চাওঁ, দেখাই দিয়াচোন বাৰু। তুমি দেখিছিলা নেকি মই ভৰোৱা? I think this is the egg, right? No. Then? আলু. Okay, this one is aloo. Then where is the egg? This one? চাউলটো তাতে মই ধুই This আনিছোঁ। one? দেখাই দিয়াচোন, দেখাই দিয়া। মায়ে ইয়াতে চাউলটো ধুই পেলাই বহুত টান। ট্ৰাই কৰা তুমি, ইয়াং ইমান বনমিঠা খাব লাগিব। বনমিঠা খাব লাগিব। অ'কে, মায়ে ইয়াত কণী আৰু চাউলটো ইয়াত লৈ আহিছে। তো চাউলটো একচুৱেলি মই ধুয়ে লৈ আহিছোঁ, আৰু এগটো ইয়াতে লৈ আহিছোঁ। ঘৰত গৈ আকৌ এবাৰ চাউলটো ধুই দিম। আজি ভাত আৰু ৰাইচ উইথ পটাটো এণ্ড এগ। কণী আলু পিটিকা, তাতে মিঠাতেল আৰু নিমখ দি পেলাই ভাত খাম। আৰু আমাৰ বংশিকাই আমাৰ ঘৰত বংশিকাইৰ বিষয়ে ক'ম বাৰু। তো বংশিকাই মানে এই ভাতটোক মচৎকা ভাত বুলি কৈছিলে। তো মোৰ লগত মোৰ বাই ভনী বা আমাৰ পৰিয়ালৰ সকলোৱে জানে মচৎকা ভাত কি। মচৎকা ভাত কি? একচুৱেলি মচৎকা ভাত হ'ল আমাৰ ঘৰত বহুত সৰুৰ পৰা 17 বছৰ বয়সৰ পৰা 90 বছৰ বয়সলৈকে এজন মানুহ আছিলে। তেখেতৰ নাম হ'ল বংশীধৰ গোৱালা। পিছত মোৰ ককাই তেখেতক নিজৰ পুত্ৰ হিচাপে তুলি লৈছিলে, আৰু মানে পুত্ৰ সম জ্ঞান কৰি তুলি লৈছিলে। আৰু তেখেত আমাৰ ঘৰৰ মূল মানুহ আছিলে বুলি ক'লেও ভুল কোৱা নহ'ব। মোৰ দেউতাক মানে গাইড কৰা, খুব ভালকৈ দেউতাক আৰু আমাৰ পৰিয়ালটো ভালকৈ চোৱা চিতা কৰা মানুহ আছিলে তেখেত বংশিকাই। আমি সকলোৱে বংশিকাই বুলি মাতিছিলোঁ। আৰু পিছত বংশীধৰ গোৱালা হৈ গ'ল বংশী শৰ্মা। ভোটাৰ লিষ্টতো তেখেতৰ নাম বংশী শৰ্মা বুলিয়ে আছিলে, গোৱালা বুলি নাছিলে। তো 90 ইয়াৰ্ছলৈকে তেখেত আছিলে। আৰু তেখেতে আমি এতিয়া ভাত খাইছিলোঁ, মানে পানী দিয়া, আমি যোনটোক পানী দিয়া নহয়, বেছিকৈ পানী দি পেলাই মাৰ ভাত যোনটো হয়, সেই মাৰ ভাতটো তেখেতে মচৎকা ভাত বুলি কৈছিলে। আৰু সেই ভাতটো আমি সকলোৱে মাৰ ভাত বুলি কোৱাই নাছিলোঁ, পিছতহে আমি কওঁ। আৰু এতিয়াও আপোনালোকক কওঁতে মই পানী দিয়া ভাত কি ভাত মানে ভাবিব এজনী কি কথা কৈ আছে। আচলতে তেনেকুৱা নহয়। কথাটো হ'ল যে আমি সদায় আমি সেইটো মচৎকা ভাত বুলিয়ে কৈছিলোঁ। তাতে একেবাৰে ধুনীয়াকৈ পিঁয়াজ অকণমান কাটি পেলাই কণী আলু পিটিকি দিয়ে। আমাৰ ঘৰত আকৌ মুৰ্গী কণীৰ মানে খোৱাটো নিষেধ আছিলে। তো মুৰ্গী কণীটো আমাৰ ঘৰত কি কৰিছিলে, এটা মগ এটা আছিলে আমাৰ, সেই মগটোতে আমাৰ ঢেঁকী শাল আছিলে। তো ঢেঁকী ঘৰত এটা চৌকাত মুৰ্গী কণী সিজাই পেলাই বংশিকাই সেইটো আমাক দিছিলে খাবলৈ। বংশিকাই নিজেও খাইছিলে মুৰ্গী কণী আৰু আমাকো দিছিলে। তো সেই মুৰ্গী কণী দি পেলাই আলু পিটিকি তেনেকৈ পেলাই এটা ভাত এটা বনাই পেলাই দিয়ে, আৰু মচৎকা ভাত। আৰু ইমান টেষ্টি হয় বিশ্বাস কৰক। আৰু মোৰ এতিয়াও মানে একে জিভাৰ পানী পৰি আহিছে। আৰু এটা জলকীয়াৰ আচাৰ বনাই বঞ্চিকাই, সেই জলকীয়াৰ আচাৰটো বিৰাট টেষ্টি। আৰু
বনাবলৈ বৰ ইজি মই সেই জলকীয়া আচাৰটো আপোনালোকক এদিন শিকাই দিম মই এটা বেলেগ এটা ভিডিঅ' বনাম আৰু তাত মই জলকীয়া আচাৰটো আপোনালোকক কেনেকৈ বনাইছিলে বনচিকাৰ ষ্টাইলত সেইটো মাটিৰ এটা মলাত বনায় সেইটো মই আপোনালোকক শিকাম এতিয়া এইখিনিতে অকণমান ৰখিছোঁ মই আপোনালোকক এই ফৰেষ্টটো অকণমান গাড়ীতে ৰখিছোঁ বাৰু মই ফৰেষ্টটো আপোনালোকক অকণমান দেখাই আছোঁ এই বৰষুণৰ পিছত গছবিলাক চাফা হৈ যায় আৰু বৰ ধুনীয়া লাগে এইখিনিতে অকণমান ৰখিছোঁ বৰ ভাল লাগে ৰখি পেলাই সেইবুলিয়ে ৰখিছোঁ এফালে এয়া ফৰেষ্ট আৰু আনফালে চাহ বাগান আৰু এইফালে এয়া চাহ বাগান বৰ ভাল লাগে দেই এইখিনি জেগা যিসকলে নগাঁৱৰ পৰা গুৱাহাটী বা আপাৰ আছামৰ পৰা গুৱাহাটীৰ ফালে গুৱাহাটীৰ পৰা আপাৰ আছাম গৈ থাকে তেখেতসকলে গম পায় এই জাৰ্ণিটো এই ৰাস্তাটো ইমান সুন্দৰ নহয়নে মই ক'ৰবালৈ মানে আহিলে অন্যবৰতে গাড়ীত উঠি থাকি বেয়া পাওঁ অকণমান ওলালোঁ ৰখিলোঁ ক'ৰবাত চাহ একাপ খালোঁ আমি লগতে ফ্লাস্ক লৈ আহিছিলোঁ তো এতিয়া এক কাপ চাহ খাম এইখিনিতে আমি জাগিৰোড পাইছোঁ জাগিৰোড পাওঁ আৰু পোৱা নাইকিয়া তো এইখিনি সময়তে অকণমান এক কাপ চাহ খাবলৈ মন যায় কাৰণ ঘৰতে ব্ৰেকফাষ্ট কৰি আহিছিলোঁ তো এতিয়া আমি চাহ খাওঁ তাৰপিছত কি হয় আপোনালোকক দেখুৱাম ডেইলি এতিয়া আৰু এটা ক্লাছ হৈ গ'ল তাই এতিয়া ফ্ৰী আৰু দুটা ক্লাছ বাকী আছে এই দুটা ক্লাছ হৈ গ'লে আৰু তাই আজিৰ স্কুল শেষ বেলি তোমাৰ এতিয়া স্কুল কেনেকৈ হৈ আছে অনলাইন আমাৰ এটা ক্লাছ 40 মিনিটছৰ হয় আৰু এজ আমাৰ লাইক 4 আৱাৰ্ছ ক্লাছ হয় স্কুলিং হয় তো আমাৰ ফাৰ্ষ্ট 40 মিনিটছ ক্লাছৰ পিছত লাষ্টৰ 20 মিনিটছ আমি ব্ৰেক পাওঁ এক মিনিট ৰ'বা মই ভালকৈ এইটো ধৰি লওঁ দেই দিগদাৰী হৈছে তো আমাৰ এভৰিডে 4টা ক্লাছ হয় আৰু এটা ক্লাছ আমাৰ 40 মিনিটছৰ হয় 9 to 9:40 তো বাকি 20 মিনিটছ 10 to 10:40 11 to 11:40 আৰু 12 to 12:40 এক্সেপ্ট ফ্ৰাইডে আমাৰ লাষ্ট পিৰিয়ড কম্পিউটাৰ থাকে তো সেইটো কাৰণে আমাৰ লাষ্টৰ ক্লাছটো খালি ফ্ৰাইডে 1 to 1:40 থাকে চ' 20 মিনিটছ ব্ৰেক পাওঁ আৰু সেই 20 মিনিট লাইক তো just keep us away from the gadgets because 40 minutes like sitting in front of the gadget for 40 minutes is too long আৰু মোৰ মায়ে মোক gadgets like half an hour কে বেছি allow নকৰে কাৰণ মোৰ মায়ে কৈছে because this like এইটো harmful হয় চকুৰ কাৰণে আৰু this is true আমাৰ ফ্ৰেণ্ডছৰ বহুত হৈছে অনলাইন ক্লাছ কৰি খবকে এবছৰ চালোঁ কি ল'ৰা এটা চকুত চশমা লৈ গৈছে দেন মই তাক সুধিলোঁ কিয় লগালি অনলাইন ক্লাছৰ কাৰণে তোমাৰ মেমবিলাক তোমাৰ ফেভৰেট মেম ইমানবিলাক আছে ফেভৰেট তুমি কোৱা আকৌ কোন আছে মানে চবেই ফেভৰেটটো চবেই কিন্তু একচুৱেলি মোক চব টিচাৰ ভাল লাগে ফেভৰেট বুলি নহয় চব টিচাৰ ভাল খুব ভালকৈ এক্সপ্লেইন কৰে কিবা এটা যদি ডাউট থাকে সেইটো এক্সপ্লেইন কৰে আৰু স্কুল আৱাৰ্ছৰ পিছত যদি কিবা ডাউট থাকে তাৰপিছত আমি সিহঁতক তেখেতসকলে খুব ভালকৈ বুজায় ফোন কৰিলেও ফোন কৰি পেলাই যদি কিবা ডাউট হ'লে তো ফোনত যিমান পাৰে বুজাবলৈ চেষ্টা কৰে দে ডু দ্য বেষ্ট ইভেন আই ট্ৰাই টু গিভ মাই বেষ্ট আৰু টিচাৰ্ছবিলাকৰ কাৰণে বিষয়ে একো ক'বলগীয়া নাথাকে কাৰণ ইমান ভালকৈ বুজায় তো একো আৰু ডাউটছো খুব কমেই ওলায় আৰু অনলাইন প্লেটফৰ্মত কিছুমান ক্লাছ কৰিবলৈ খুব টান যেনেকৈ মেথছ অনলাইন অকণমান কিবা বেলেগ ধৰণৰ কাৰণ বৰ্ডত লিখি এক্সপ্লেইন কৰা আৰু অনলাইনত এক্সপ্লেইন কৰা লাইক very a vast difference kintu our teachers they have done it in such a beautiful way I'm like very thankful to them thankful to all the teachers of RGS and even actually to the teachers of all the schools because like etia amar country juntu problem face kori ase due to coronavirus sob school online hoy goise dance art music everything has become online even like work from home for the people who work in offices but like our teachers they have explained us too good they have really friendly to me যেনেকৈ ৰাগেশী মেম যিমান ফোন কৰোঁ কিবা ডাউট থাকিলে সুধোঁ একদম গালি নাপাৰে একদম ষ্ট্ৰেছ ফ্ৰী ফোনতে বুজাবলৈ চেষ্টা কৰিব আৰু বাৰ্থডে থাকিলে বাৰ্থডে উইছ কৰে তো ৰাগেশী মেমক খুব ভাল পাওঁ তামান্না মেমক ভাল পাওঁ আঞ্জক মেম পূজা মেম
জোষ্না মেম, ঝুমুৰ মেম স্পেচিয়েলি মেথছ খুব ভাল বুজায়। তাৰপিছত আৰু একচুৱেলি বহুত টিচাৰ আছে যেন প্ৰতিমা মেম মেথছ খুব ভাল বুজায়, ভেৰি ছাপৰ্টিভ, বহুত কোঅপাৰেট কৰে। আৰু যদি কিবা ডাউটছ থাকে তো she tries her like she gives her best to explain me whatever doubts I have. তাৰপিছত আৰু কিছুমান টিচাৰ, তাৰপিছত আৰু কোন আছে, পূজা মেম our social teacher, then we have Mahua ma'am as our economics teacher who even teaches us geography. So Pooja ma'am even teaches us pol science. তাৰপিছত আমাৰ গৌতম ছাৰ আছে যোনে আমাৰ ফিজিক্স, তাৰপিছত উৎপল ছাৰ কেমিষ্ট্ৰি ছাৰ, চব বহুত ভাল ভাল টিচাৰ আৰু চব ফ্ৰেণ্ডলি, যি সুধিবলৈ মন যায় চব সুধিব পাৰি। এণ্ড য়েছ বহুত ভাল আৰু মানে কি কওঁ আৰু এক্সেলেণ্ট টিচাৰ, আৰু মোৰ একো ক'বলগীয়া নাই। তো ফ্ৰেণ্ডছ শুনিলেনে তাইৰ মুখৰ পৰা তাইৰ টিচাৰৰ কথা? বখান বুলি ক'বলৈ ওলাইছিলোঁ বাট ক'লোঁ কথা, কাৰণ মোৰ কাণ মানে বিষাই যায় কেতিয়াবা। আমুক টিচাৰ এনেকুৱা, তামুক টিচাৰ, মানে ইমান ময়ো ষ্টুডেণ্ট আছিলোঁ বাট মোৰ চব টিচাৰৰ লগত ইমান বেছি ভাল নাছিলে চাগে, মানে আছিলে কিছুমান টিচাৰ বহুত ভাল পাইছিলোঁ বাট চবৰ লগত ইমান ভাল নাছিলোঁ কেতিয়াও। তাইক মই দেখিছোঁ আৰু এনেকুৱাও নহয় যে তাই খুব এক্সেলেণ্ট ষ্টুডেণ্ট, তেনেকুৱাও নহয়, কিন্তু চব টিচাৰৰ লগত তাইক খুবেই ভাল ৰিলেশ্যন। আৰু টিচাৰ্ছবিলাক ইমান সঁচাকৈ তাই কোৱাৰ নিচিনা ভাল, কাৰণ তেওঁলোকক মই দেখোঁ কেতিয়াবা মোৰে বিৰক্তি লাগে, আৰে আজি দিনটোত কেইবাৰ ফোন কৰিলা তুমি, এনেকৈ ফোন নকৰিবা, মেমহঁতৰো কাম থাকে, বেয়া পায়। তো তেওঁলোকে একো নকয়, মানে একো নকয়, আৰু তেওঁ ইমান ভাল ফ্ৰেণ্ডলি, মানে ফেমিলিৰ মানে ৰিলেটিভছৰ লগতো তাই যদি এনেকৈ ফোন কৰে বা কথা পাতে হয়তো কৈ দিব তই আৰু কিমান ফোন কৰ, নকৰিবিচোন, এনেকৈ কৈ দিব। কিন্তু মই দেখিছোঁ তেখেতসকলে একো নকয়। আৰু এইটো সময়ত তেখেতসকলৰো কিমান প্ৰব্লেম থাকে, তাৰ মাজত যে ইমান সময় দিছে, সঁচাকৈ মানে তেখেতসকলক বহুত 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 ধন্যবাদ। আৰু এইটো মানে ভগৱানৰ এটা আশীৰ্বাদ যে এনেকৈ পেলাই টিচাৰ পাইছেগৈ, তেখেতসকল মানে এক্সেপশ্যনেলি গুড। মই আপোনালোকক সদায় নতুন কিবা এটা ক'ব বিচাৰোঁ, কিবা এটা ইনফৰ্মেশ্যন দিব বিচাৰোঁ। তো এতিয়া আমি টোল প্লাজা পাইছোঁহি। তো টোল প্লাজাত গাড়ীবিলাক যেতিয়া ৰখি থাকে তেতিয়া বহু সময়ৰ অপব্যৱহাৰ হয়। তো আমি কেনেকৈ টোল গেটত সোনকালে টোল টেক্স দি পেলাই ওলাই যাব পাৰোঁ, আজি মই আপোনালোকক সেই বিষয়ে ক'বলৈ ওলাইছোঁ। টোল গেটত টেক্সটো দিবৰ কাৰণে আমি আগতীয়াকৈও দিব পাৰোঁ। তো আগতীয়াকৈ দিবৰ কাৰণে এটা এপ আছে যোনটোৰ নাম ফাষ্টেগ। তো এই ফাষ্টেগত আমি আগতীয়াকৈ পইচা জমা থ'ব পাৰোঁ, জমা দিব পাৰোঁ। যদি আমি তেনেকৈ আগতীয়াকৈ পইচা জমা দিওঁ তেতিয়াহ'লে গেটত আমি ৰখিবলগীয়া নহয়, আৰু টোল গেটৰ যোনটো গেটটো সি নিজে নিজে খোল খাই যায়। তো এনেকৈ হ'লে সময়ৰ বহুত সদব্যৱহাৰ হয়। আৰু আজিকালি অৱশ্যে সকলোৱে এই কথাটো জানেই যে টোল গেটত এনেকৈ পেলাই পইচা দি আগতে থ'ব পাৰি। ফাষ্টেগৰ জৰিয়তে আজিকালি বহুতে পইচা দিয়ে। তো ইয়াৰ ভিতৰত আমিও এজন, আৰু আশা কৰিছোঁ আপোনালোকে যিসকলে এতিয়ালৈকে ফাষ্টেগত পইচা জমা নথৈ এনেই অহা যোৱা কৰিছে, তো এনেকৈ কৰিলে আপোনালোকৰ সময়ৰ সদব্যৱহাৰ হ'ব। আৰু চাওকচোন ৰাস্তাৰ কাষৰ ফুলবিলাক ইমান ধুনীয়া লাগিছে, ৰং বিৰঙী ফুলবিলাক সঁচাকৈ দেখিলে মনটো একদম ভাল লাগি যায়, নহয়নে? মইতো মানে ৰাস্তাত এই ছাইড ভিউবিলাক এইবিলাক চাই পেলাই বিৰাট ভাল পাওঁ। যেতিয়া আমি ক'ৰবালৈ যাওঁ তেতিয়া ৰাস্তাৰ এই সৌন্দৰ্যবোৰ দেখি পেলাই মনটো বিৰাট ভাল লাগে। আৰু ক'ভিডৰ এই যি ত্ৰাসৰ সময়, মানে সকলোৰে মনবোৰ ইমান বেয়া, এই সময়ত এইবিলাকে মনত অলপমান আনন্দ দিয়ে। আমাৰ ঘৰৰ ওচৰ পাই গৈছোঁহি, এই ইউ টাৰ্ণ ল'লোঁ। এতিয়া
এই ঘৰত এন্ট্ৰি কৰিম মানে আমাৰ কমপ্লেক্সত এন্ট্ৰি কৰিম এই আমি আমাৰ কমপ্লেক্সত এন্ট্ৰি কৰিছোঁ আজি এবছৰ ঘৰটো বন্ধ আছে এবছৰতকৈ বেছি হ'ল মাজে মাজে আহি চাফা কৰি গৈছিলোঁ তথাপি এতিয়া নাহাও 4 মাহমান হ'ল মানে 4-5 মাহ হৈ গ'ল আমি চাফা নকৰা এতিয়া নাজানো কি সিচুৱেশ্যন কি হৈ আছে কেনেকুৱা এইটোৱে হ'ল আমাৰ কমপ্লেক্স আমি ইয়াতে থাকোঁ এইটো আমাৰ মন্দিৰ আমি আহি পাই গ'লো এইটো হ'ল আমাৰ পাৰ্কিং পুৰা খালী পৰি আছে আমাৰ কেতিয়াবা আহিলে আমাৰ এটা পাৰ্কিঙত কোনোবাই গাড়ী থৈ দিয়ে কিন্তু আজি নাইকিয়া পুৰা খালীয়ে আছে পেলাই পালোহি হাতত চাবি তাবি লৈ পেলাই ৰেডি যোৰাবাটত এইমাত্ৰ এটা ইনচিডেণ্ট এটা হ'ল মাস্ক লগোৱা নাছিলে খুব এক্সাইটেড হৈ গ'লোঁ মনটো বিৰাট বেয়া লাগিছে তথাপিতো সেইটো ভিডিঅ' মই অলৰেডি আপলোড কৰিছোঁ আপোনালোকে পাইছে চাগে আৰু এতিয়া আহি পেলাই এই ঘৰ পালোহি মানে পাৰ্কিং পাইছোঁ ঘৰলৈ যাওঁ কি চিটুৱেশ্যন হৈ আছে কেনেকৈ আছে বেলি বেগটো লৈ আহিবা মা তো ব'লকচোন যাওঁ ঘৰৰ ভিতৰটো কেনেকুৱা হৈ আছে চাওঁ আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ সেইকাৰণে মই চিৰি দি পেলাই উঠিছোঁ ব'লক আজি আমাৰ ঘৰটো কি অৱস্থাত আছে আপোনালোকক দেখাওঁ সন্মুখ পাই গ'লোহি এইখন এখন দৰ্জা এখন আছে অ'পেন স্পেচ আছে তো এইটো ড'ৰমেট গৈ ওপৰত উঠি গ'লগৈ জোতা এযোৰ বাৰু আছেই বেবি ক্লাছ কৰি আহিছে অ' মাই গড সেই হ'ল ঘৰৰ অৱস্থা লাইটৰ অৱস্থা চোৱা ভালকৈ নজ্বলে নমু ঠিকে আছে কিন্তু নমু চাগে ধূলি অ' মাই গড ইমান ধূলি সেয়া চাৰিওফালে ধূলি চুলি যেনেকৈ গৈছিলোঁ ইছ ৰাম চব লেতেৰা পেতেৰা হৈ আছে দেখিছেনে অ' মাই গড মই বেগ নমোৱাই নাই দেই বেগ মোৰ লগতে আছে মই ঘৰৰ পৰা যেতিয়া যাওঁ তেতিয়া মই এই উইণ্ড'বিলাকৰ এইবিলাক এনেকৈ পেলাই থৈ যাওঁ খুলি থৈ যাওঁ যাতে অলপমান বাহিৰৰ পৰা পোহৰ চোহৰ আহে সেইকাৰণে তো এতিয়া মই কামত লাগোঁ চাফা তাফা কৰোঁ ঘৰ আৰু তাৰপিছত আপোনালোকৰ লগত কথা হ'ম কিচেনৰ অৱস্থাই নাই চাগে এই ৰাম কিচেনৰ একদম অৱস্থা নাইকিয়া হৈ আছে বেডৰুমৰো তলবিলাক স্পেচিয়েলি তলবিলাক বিৰাট লেতেৰা হৈ আছে বতাহ চকা চাগে মাৰিছিলে বাকী মোটামুটি ঠিকে আছে আৰু অলপমান চাফা কৰিলেই হ'ল আৰু বেডৰুমৰ পৰা ভিউটো ছুইমিং পুল আৰু এইটো দেখি থাকি আমি ফাৰ্ষ্ট ফ্ল'ৰতে থাকোঁ মই ইয়াত যেতিয়া মই ইয়াত থাকোঁ তেতিয়া ইয়াত মই কিছুমান টাব কিছুমান থৈ দিওঁ ফুলৰ আৰু এইফালৰ পৰাই এইটো আমি আহিছোঁ এতিয়া এইটো আয়কৰ ভৱন এইফালেদি এতিয়া আমি আহিছোঁ এতিয়া দেখিছে ইমান কাম আছে তো এই গোটেই কাম চামবিলাক কৰোঁ এতিয়া আৰু ভিডিঅ' কৰিব নোৱাৰিম আকৌ উভতি যোৱাৰ সময়ত কৰিম আলু কণী ভাত খাই লৈ পেলাই যেতিয়া উভতি যাম তেতিয়া আকৌ পাৰোঁ যদি কৰিম এইটোৱে আছিলে মোৰ সেইদিনাখন কৰা ভিডিঅ' যোনখিনিলৈকে আপোনালোকে দেখিলে সেইখিনিলৈকে মই আৰু সেইদিনাখন ঘৰৰ কাম কৰা নহ'লে ঘৰ চাফা কৰা নহ'লে
ফটকৰে এটা খবৰ পালোঁ, কাৰণ আমাৰ ফেমিলিত বহুতৰ ক'ভিড হৈ আছিলে আৰু বিশেষ একো বহলাই নকওঁ এতিয়া। তো তাৰপিছতে ঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল আৰু একো কৰিবলৈ মনো নগ'ল। তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে জনাব, কমেণ্ট কৰিব, ভাল লাগিব। থেংক ইউ।